অশোক কুমাৰ ৰাভাদেৱ এই সভাত উপস্থিত ৰাভা আছাম সাহিত্য শাখিত পৰিষদৰ 21 নং জাৰিহাট সমষ্টিৰ তথা সাধাৰণ সদস্য সন্মুখত আসন গ্ৰহণ কৰি থকা অহা শ্ৰদ্ধাৰ ৰাইজ আইমাত আপোনালোকক কোন প্ৰথমতে মই লিখিলে ছাত্ৰ সন্থাৰ ৰাইজ আপোনালোকে সকলোৱে জ্ঞাত আমি আজি কিয় ইয়াত গোট খাইছো নহয় আমি কিয় ইয়াত আহিছো সকলোৱে জানো ৰাভা আছাম সাহিত্য তাৰিখ 2 এপ্ৰিলত হ'ব আৰু আমাৰ ৰাভা যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত নাম কি নাম ধন্যবাদ মাতো অলপ বেয়া হৈছে যে নহওক আজি সম্পাদক সমন্বিত কৰ্মকৰ্তাসকল ইয়াত ইতিমধ্যে বক্তব্য ৰখা নিখিল ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক সাধাৰণ সম্পাদক ডক্টৰ সুভাষ চন্দ্ৰ ৰাভা ডাঙৰীয়া আমাৰ মই আগে পাছে যিখিনি কথা কওঁ সেই মাতটো আপোনালোকে নাপাব আজি মোৰ মাতটো ভাঙি যিহেতু আছে তথাপি মই ক'ব চেষ্টা কৰিম কথাখিনি এতিয়া আমি 2025 ৰাভা আছাম অটোনমাছ কাউন্সিল নিৰ্বাচন আমাৰ ৰাভা আছাম যৌথ সংগ্ৰাম সমিতি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী অশোক কুমাৰ ৰাভা এটা অশোক কুমাৰ ৰাভাৰ ছবি টেলিভিছন আমি এনডিএ হিচাপে আমি নিৰ্বাচন অংশগ্ৰহণ কৰিছোঁ আৰু আজি আমি ভোট বিচাৰি ইয়াৰ এখন সভা অনুষ্ঠিত কৰিছোঁ আমি ইয়াত অশোক কুমাৰ ৰাভাৰ উপৰি আৰু কোন কেণ্ডিডেট আছে কংগ্ৰেছৰ নয়ন বড়ো আৰু কোনো নাই নয়ন মানে অৰ্থটো জানা না কি চকু তাৰমানে নয়নৰ চকুটো কোনা আচ্ছা ঠিক আছে ভাল চকুটো ভাল অসুবিধা নাই তো গতিকে আমি ভোট কিয় বিচাৰিছোঁ আমাক কিয় ভোট দিব লাগে মই অকণমান ব্যাখ্যা কৰিম আপোনালোকে শুনিব 2013 চন আপোনালোকে সকলোৱে গম পায় মনত আছে 2013 চনৰ আগত ৰাভা আছাম অটোনমাছ কাউন্সিল কামৰূপ গোৱালপাৰা বুলি কোৱাৰ লগে লগে প্ৰতিদিনে আন্দোলন জ্বলোৱা জ্বলি মৰামেট্ৰো পুলিচৰ গুলি হত্যা হিংসা সাংঘাতিক এটা সমস্যা আছিল এটা জাতি আনটো জাতি সন্দেহ এটা জাতি আনটো জাতিৰ ওপৰত মানে সদ্ভাৱ নাছিল সংশয় আছিল অসুবিধা আছিল আৰু সন্দেহৰ আৱৰ্তত গোটেই ৰাভা আছাম অটোনমাছ কাউন্সিলটো আছিল আৰু আজি 2013 চনৰ পিছত 2013 চনৰ 2025 এই 11টা বছৰত যদি আপোনালোকে চাই দেখিবলৈ পাব 2013 চনৰ আগৰ পৰিৱেশটো নাই 2013 চনৰ আগত কোন চৰকাৰ আছিল অসমত ভাৰতীয় জাতীয় কংগ্ৰেছ চৰকাৰ আছিল কংগ্ৰেছ চৰকাৰ থকাৰ সময়ত আপোনালোকে গম পায় মই বেলেগ সেন্সত কোৱা নাই বেলেগ বেয়া সেন্সত মই কোৱা নাই
মই ভাল কাৰণে কম যে আজি অসম জাতীয় কংগ্ৰেছৰ যিজন সভাপতি ভূপেন বৰা তেতিয়া আছিল পাৰ্লিয়ামেণ্টাৰী ছেক্ৰেটাৰী, আপুনি গম পাব, সংসদীয় সচিব, তেওঁৰ দায়িত্ব আছিল গৃহ বিভাগ, আৰু ৰাভা হাছং অট'নমাছ কাউন্সিল শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে তেওঁৰ দায়িত্বত আছিল। কিন্তু 2012 আৰু 13 চনত যদি আপোনালোকে চাই তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে যিজন ব্যক্তি আজি সভাপতি, যিজন ব্যক্তি আজি ৰাভা হাছং অট'নমাছ কাউন্সিলত কৈ ফুৰি আছে আমি শান্তি আনিম, যিজন ব্যক্তিয়ে কৈ ফুৰি আছে ৰাভা হাছং অট'নমাছ কাউন্সিলত কংগ্ৰেছক ভোট দিলে ইয়াৰ উন্নয়ন হ'ব, যিজন ব্যক্তিয়ে কৈ আছে ৰাভা হাছং অট'নমাছ কাউন্সিলত কংগ্ৰেছক ভোট দিলে প্ৰতিটো ৰাস্তা পকা হ'ব, সুন্দৰ হ'ব, জাতি জনগোষ্ঠীৰ উন্নয়ন হ'ব, কিন্তু সেইজন ব্যক্তিয়ে যেতিয়া ক্ষমতাত আছিল, গৃহ বিভাগৰ দায়িত্বত আছিল, তেতিয়া ৰাভা হাছং অট'নমাছ কাউন্সিল এলেকাত তেওঁ 20 জন আৰু তাৰ আগত 3 জন 24 জনকৈ মানুহ গলিয়াই হত্যা কৰিছিল। তেওঁৰ শাসক যন্ত্ৰ আৰু 1,500 মানুহতকৈ অধিক মানুহক গলিয়াই চিৰদিনৰ কাৰণে পংগু কৰিছিল। সেইজন মানুহে আজি শান্তি আনিছো বুলি কৈ থকাৰ কোনো যুক্তি নাই। তাৰ মানে কংগ্ৰেছ শাসনত অহা মানে কংগ্ৰেছক ভোট দিয়া মানে আৰু অশান্তি। আপোনালোকে যে 2013 চনৰ আগত যায় তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব কোকৰাঝাৰত যাওক সংঘাত, কাৰ্বি আংলঙত যাওক সংঘাত, ডিমা হাছাও এলেকাত যাওক সংঘাত, বৰাক ভেলীত যাওক সংঘাত, ৰাভা হাছং এলেকাত যাওক সংঘাত, মিচিং এলেকাত যাওক সংঘাত, মাৰঘেৰিটা এলেকাত যাওক সংঘাত, কাৰ্বি আংলঙত কৰিমগঞ্জত যাওক সংঘাত, চাৰিওফালে অত্যাচাৰৰ সংঘাত, মৰামেট্ৰ পুলিচৰ গুলিত গোটেই নিৰ্বিকাৰ গুলি চালনা, কোনোদিন শান্তি হোৱা নাই। আৰু 2013 চনৰ পিছত 2014 চনত যেতিয়া নৰেন্দ্ৰ মোদী চৰকাৰখন আহিল, অহাৰ তাৰ পৰৱৰ্তী সময়ত সকলোবোৰ উগ্ৰপন্থী সংগ্ৰামী হত্যাৰ আলাপ আলোচনা 2016 চনৰ পিছত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ অসমত চৰকাৰ হ'ল, কোনো জনজাতি এলেকা, কোনো খিলঞ্জীয়া মানুহৰ এলেকা, কোনো আন্দোলন নাই, গুলি ফটা নাই, গুলি বন্দুকৰ কাৰবাৰতো নাই। আমি বিচাৰো শান্তি। আৰু আজি সেই কংগ্ৰেছ দলে যদি কয় ৰাভা হাছং অট'নমাছ কাউন্সিলত তেখেতসকলক ভোট দিলে শান্তি হ'ব, আমি পাহৰি যোৱা নাই 2012 চনৰ কথা, আমি পাহৰি যোৱা নাই 2013 চনৰ কথা, আমাৰ পাহৰি যোৱা নাই আজিও বহু কেইজন ব্যক্তি, 100 জন ব্যক্তি যাৰ হাত কাটি দিব লগা হৈছে, যাৰ ভৰি কাটি দিব লগা হৈছে, যাৰ চকু অন্ধ হৈছে, সেই পৰিৱেশ আমি আৰু কোনেও বিচৰা নাই। আমি বিচাৰিছো শান্তি, আমি বিচাৰিছো উন্নয়ন, আমি বিচাৰিছো প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠী একেলগে থাকি ৰাভা হাছং অট'নমাছ কাউন্সিলত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, প্ৰত্যেকটো জাতিৰ অংশগ্ৰহণ।